চন্দনপুৰ নামৰ গাঁওখনৰ কাষতেই এটা ডাঙৰ ভয়ানক পুৰণা ঘৰ আছিল। মানুহবোৰে কয় তাত বোলে চোৰেলে বাস কৰে আৰু এইটোও কয় যে তালৈ যোন এবাৰ যায় তাৰ পৰা আৰু উভতি নাহে। সেইখন গাঁৱতেই মনু আৰু ভলু নামৰ দুজন বন্ধু আছিল। এদিন সিহঁত দুয়োজন এজোপা গছৰ তলত বহি আছিল আৰু তেতিয়াই গাঁৱৰ কিছুমান মানুহে সেই পুৰণা ঘৰটোৰ কথা পাতি আছিল। যোৱাকালি সেই ঘৰটোৰ কাষেৰে পাৰ হৈ অহা মানুহজন এতিয়ালৈকে নাই। মই শুনামতে সেই ঘৰটোত এজনী চোৰেল আছে আৰু তালৈ যোনেই যায় তাই বোলে গিলি পেলায়। মনুৱে হাঁহিলে। তেনেকুৱা একো কথা নহয় খুৰা, এইবোৰ আচলতে মিছা কথা। ঐ, তই কিয় তেনেকৈ কৈছ? এইবোৰ সঁচা কথা। সেই ঘৰটোলৈ যোন মানুহেই যায় সেই মানুহজনেই ভূত হৈ যায়। ধেই এইবোৰ মিছা কথা। এদিন মই সেই ঘৰটোলৈ গৈ আহিম। ধেমালি কৰিছ নে তই সঁচাকৈয়ে যাবি? তই মোক কথা দে, আজি ৰাতি মই সেই ঘৰটোলৈ গৈ যদি উভতি নাহোঁ তেতিয়াহ'লে মোৰ দোকানখন তই চলাবি। যদি তই উভতি আহ তেতিয়া গোটেই সপ্তাহটো তই মোক বিনামূলীয়াকৈ চিংৰা খোৱাবি। মনুৰ কথাবোৰ শুনি গাঁৱৰ মানুহবোৰ আচৰিত হ'ল আৰু মনু ৰাতি ঘৰটোলৈ যাবলৈ সাজু হ'ল আৰু ৰাতি ঘৰটোত বৰ ভয়ানক ভয়ানক শব্দ আহি আছিল আৰু মনুৱে হাতত লেম এটা লৈ ঘৰটোৰ ভিতৰলৈ সোমাই গ'ল। ইমান ভয়ানকো নহয় মানুহবোৰে যেনেকৈ কয়। তেতিয়াই মনুৱে দেখিলে তাৰ পাকাত এপাত খাৰু পৰি আছিল। সেইপাত খাৰু দেখোন। খাৰুপাত সোণৰ যেন লাগিছে। খাৰুপাত বেচিলে মই বহুত পইচা পাম। কথাখিনি কৈয়েই মনুৱে খাৰুপাত উঠাই ল'লে আৰু হাতত পিন্ধি ল'লে। তেতিয়াই লাহে লাহে বতাহ বলিবলৈ ধৰিলে আৰু পতককে তাত এজনী চোৰেল ওলালহি। চোৰেলজনী বহুত ভয়ানক আছিল আৰু তাইৰ দাঁতকেইটা বহুত দীঘল দীঘল আছিল। ঐ, কোন হয় তই আৰু তই মোৰ খাৰুপাত কিয় পিন্ধিলি? চোৰেল? তাৰমানে গাঁৱৰ মানুহবোৰে ঠিকেই কৈছিল। চোৰেল ভনী, তুমি মোক ক্ষমা কৰি দিয়া। ভনী বুলি কাক কৈছ তই? মই যেতিয়া জীয়াই আছিলোঁ গাঁৱৰ সকলোতকৈ ধুনীয়া ছোৱালীজনী আছিলোঁ মই। ধুনীয়া আছিলি তই, কিন্তু এতিয়া তাৰমানে মেকআপ অলপ বেছি হৈ গ'ল তোৰ। ঐ, চুপ মাৰি থাক আৰু তোক কথা এটা কওঁ। তই এতিয়া তোৰ হাতৰ পৰা এই খাৰুপাত খুলিবলৈ বিচাৰিলেও তই এতিয়া এই খাৰুপাত খুলিব নোৱাৰ। চোৰেলজনীৰ কথা শুনি মনু তাতেই অচেতন হৈ পৰিল আৰু পিছদিনা ৰাতিপুৱা সি ঘৰটোৰ বাহিৰত পৰি আছিল আৰু তাক দেখি ভলুৱে তাক উঠাই ঘৰলৈ লৈ আহিলে। কলৈ গুচি গৈছিলি তই? যোৱাকালি ৰাতিটো মই সেই ঘৰটোৰ বাহিৰতেই তোলৈ ৰৈ আছিলোঁ। ভূত, চোৰেল, খাৰু। মনু, তই এইবোৰ কি কথা বকি আছ? তই মোক কথাবোৰ ভালকৈ কচোন। মনুৱে সকলোবোৰ কথা ভাঙি পাতি ভলুক ক'লে আৰু কথাবোৰ শুনি ভলু পিছুৱাই গুচি গ'ল আৰু সি মনুক ক'লে, তোৰ গাত চোৰেলৰ ছায়া আছে। আজিৰে পৰা তোৰে মোৰে বন্ধুত্ব শেষ। তই এইবোৰ কি কৈ আছ? তই মোৰ বন্ধু নে তই মোৰ শত্ৰু? মনে মনে থাক। চোৰেলৰ হাতত মোৰ মৰিবলৈ মন নাই, গতিকে মই যাওঁ। কথাখিনি কৈ ভলু তাৰ পৰা পলাল আৰু মনু তাতেই ৰৈ থাকিল আৰু তাৰ অনুভৱ হ'ল যেন তাৰ হাতত খাৰুপাত এতিয়াও আছে। হয়, তাৰ হাতত খাৰুপাত এতিয়াও আছে আৰু তেতিয়াই তাৰ পাছফালৰ পৰা কোনোবাই হাঁহি আছিল আৰু সেয়া চোৰেলজনীয়ে হাঁহি আছিল আৰু তাক কৈছিল, তই মোৰ পৰা বাচি ক'ত পলাবি? চোৰেলজনীয়ে তাৰ ফালে চাই হাঁহি আছিল আৰু তেতিয়াই চোৰেলজনী পতককে তাৰ পৰা নাইকিয়া হ'ল আৰু তেতিয়াই মনুৱে ভুৰ ভুৰাবলৈ ধৰিলে। এই সকলোবোৰ সমস্যা এই খাৰুপাতৰ পৰাই হৈ আছে। মই এতিয়াই এই খাৰুপাত উলিয়াই পেলাই দিম। মনুৱে খাৰুপাত তাৰ হাতৰ পৰা খুলিবলৈ চেষ্টা কৰিছিল, কিন্তু খাৰুপাত তাৰ হাতৰ পৰা ওলোৱায়েই নাছিল আৰু তাৰ পাছত সি ভাগৰি পৰিল আৰু সি বিচনাতে বহি ল'লে। ভাগৰি লাগি গ'ল আৰু ৰাতিপুৱাও হ'ল। মই এতিয়া প্ৰথমে দোকানখন খুলি লওঁগৈ, তাৰ পাছত এই সমস্যাটোৰ সমাধান বিচাৰিম। মনুৱে গৈ তাৰ মিঠাইৰ দোকানখন খুলিলে আৰু সি গৰম গৰম জেলেপি বনাই আছিল আৰু তেতিয়াই তালৈ এগৰাকী আইতা আহিল। মনু, তই মোক সোনকালে জেলেপি 2 কিলো দেচোন। আজি মোৰ ঘৰলৈ মোৰ বাইদেউ আহিব। মই আকৌ ভাবিছিলোঁ আপুনি গোটেই গাঁৱৰ মানুহবোৰক জেলেপি খুৱাব নেকি? চুপ মাৰি থাক। মোৰ ঘৰলৈ মোৰ বাইদেউ আহিলে তই এনেকৈয়ে ঠাট্টা কৰ? আইতাগৰাকীৰ কথা শুনি মনুৱে হাঁহিলে আৰু ক'লে,
আচলতে আইতা, আপোনাৰ ঘৰলৈ আপোনাৰ বাইদেউ আহিলে মোৰ দোকানৰ মিঠাইবোৰ বেছিকৈ বিক্ৰী হয়। সেইটো অৱশ্যে ভাল কথায়েই, কিন্তু বাকীবোৰ গাঁৱৰ মানুহেহে মিঠাই খাবলৈ নাপায়। মনুৱে আইতাগৰাকীক জোকাই আছিল আৰু তাৰ কথা শুনি আইতাগৰাকীৰ বহুত খং উঠিছিল আৰু মনুৱে আইতাগৰাকীক জেলেপি 2 কিলো বান্ধি দিবলৈ লৈছিলেই তেতিয়াই লাহে লাহে বতাহ বলিলে আৰু তালৈ সেই চোৰেলজনী আহিল। চোৰেলজনীয়ে সিহঁতৰ ফালে চাই হাঁহিলে আৰু জেলেপিখিনি দেখি ক'লে, আৰে বাহ, গৰম গৰম জেলেপি। মই যেতিয়া জীয়াই আছিলোঁ তেতিয়া মই জেলেপি খাই বৰ ভাল পাইছিলোঁ। তইতো এতিয়া জীয়াই থকা নাই নহয়। জীয়াই থকা নাই কি হ'ল, মইতো এতিয়াও জেলেপি খাই ভাল পাওঁ, গতিকে মই এতিয়া পেট ভৰাই জেলেপি খাম। কথাখিনি কৈয়েই চোৰেলজনীয়ে কেৰাহীৰ পৰাই জেলেপি ল'লে আৰু মকৰা মকৰে খাবলৈ ধৰিলে আৰু চোৰেলজনীক দেখি আইতাগৰাকীয়ে থতমত খাই গ'ল। জেলেপি খাই মোৰ পেট ভৰিল, এতিয়া কিন্তু মোৰ বৰ পানী পিয়াহ লাগিছে, কিন্তু পানীৰ পিয়াহ লগা নাই মোৰ। কথাখিনি কৈয়েই চোৰেলজনীয়ে আইতাগৰাকীক ধৰি ল'লে আৰু মাৰি খাই পেলালে। সেই ঘটনাটো গাঁৱৰ গাঁওবুঢ়াজনে দেখিলে আৰু গোটেই গাঁওখনতেই হুলস্থুল কৰি দিলে আৰু তেতিয়াই মনু তাৰ পৰা পলাই ঘৰলৈ গ'ল আৰু দুৱাৰ বন্ধ কৰি সোমাই ল'লে আৰু তেতিয়াই তাৰ দুৱাৰত কোনোবায়ে টকটকালে। সি দুৱাৰখন খুলিলে আৰু দেখিলে বাহিৰত তাৰ প্ৰেমিকা ৰৈ আছে। মনু, মই যিবোৰ কথা শুনি আছোঁ সেই কথাবোৰ সঁচানে? আৰু গাঁৱৰ মানুহবোৰে তোমাকেই দোষ দিছে আৰু মানুহবোৰে কৈছে সেই আইতাগৰাকী বোলে তোমাৰ কাৰণেই মৰিল। ৰাণীৰ কথাবোৰো শুনি মনুৱে ভয়ে ভয়ে ৰাণীক সকলোবোৰ কথা ক'লে। ৰাণী, এইবোৰ যি ঘটনা ঘটি আছে সেই সমস্যাটোৰ মূল কাৰণেই হৈছে এই খাৰুপাত। মই এই খাৰুপাত মোৰ হাতৰ পৰা খুলিবও নোৱাৰা হ'লো। মই কি কৰোঁ মই একোৱেই ভাবি পোৱা নাই অ'। তুমি চিন্তা নকৰিবা, মই তোমাক মানুহ এজনৰ ওচৰলৈ লৈ যাম, তেওঁ এই খাৰুপাত খুলিব পাৰিব। ৰাণীয়ে মনুক মুন্নাৰ ওচৰলৈ লৈ গ'ল আৰু তেতিয়াই মনুৱে ক'লে, মই বহুত আশাৰে আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি যেনে তেনে মোৰ হাতৰ পৰা এই খাৰুপাত উলিয়াই দিয়ক। এই সাধাৰণ কথাটোৰ বাবে ইমান চিন্তা কৰিব লাগেনে? মই এতিয়াই এই খাৰুপাত ভাঙি পেলাম। তেতিয়াই তাত লাহে লাহে বতাহ বলিলে আৰু তালৈ চোৰেলজনী আহিল আৰু চোৰেলজনীয়ে হাঁহি হাঁহি মুন্নাক ক'লে, নিজকে বৰ শক্তিশালী বুলি ভাবিছ ন? চাচোন তোৰ শৰীৰটোত কিমান তেজ লাগি আছে। কথাখিনি কৈয়েই চোৰেলজনীয়ে মুন্নাক ধৰি ল'লে আৰু মাৰি খাই পেলালে। তেতিয়াই সেই ঘৰটোলৈ মনুৰ বন্ধু ভোলায়ে এজন ত্ৰান্তিকক লৈ আহিল। তই চিন্তা নকৰিবি মোৰ বন্ধু, মই ত্ৰান্তিকক লৈ আহিছোঁ। তই দেখোন মোক এৰি থৈ গুচি গৈছিলি। এৰি থৈ গৈছিলোঁ ঠিকেই, কিন্তু পিছত মোৰ অনুভৱ হ'ল যে মোৰ বন্ধু বিপদত আছে, গতিকে তাক মই সহায় কৰিব লাগিব আৰু তোক চোৰেলৰ ছায়াৰ পৰা ত্ৰান্তিকেই উদ্ধাৰ কৰিব পাৰিব। সেইবাবে মই ত্ৰান্তিক বাবাক লৈ আহিলোঁ। তেতিয়াই ত্ৰান্তিকজন চোৰেলজনীৰ ওচৰলৈ গ'ল আৰু তাইক সুধিলে, তই কোন হয়? ত্ৰান্তিকৰ কথা শুনি চোৰেলজনীয়ে হাঁহি হাঁহি উত্তৰ দিলে, মই এজনী চোৰেল হয়। তই যে চোৰেল সেইটো কথা ময়ো জানো, কিন্তু তই গাঁৱৰ মানুহবোৰ আৰু মনুৰ পাছত কিয় পৰি আছ সেইটো ক তই। মোৰ দুখৰ কাহিনী শুনিলে তহঁতৰ চবৰে চকু পানী ওলাব। সোনকালে ক, আমি কান্দিবলৈ সাজু আছো। বহু বছৰৰ আগৰ কথা, মই সেই পুৰণা ঘৰটোৰ ঠাকুৰ পৰিয়ালৰ বোৱাৰী আছিলোঁ, কিন্তু মোৰ দুৰ্ভাগ্য এইটোৱেই যে মই মোৰ স্বামীৰ পৰিৱৰ্তে সেই ঘৰখনত কাম কৰা এজন চাকৰক ভাল পাইছিলোঁ আৰু এদিন তাক পইচাৰ প্ৰয়োজন হৈছিল। মোৰ ওচৰত পইচা নাছিল, তেতিয়া মই এই খাৰুপাত চুৰ কৰি তাক দি দিছিলোঁ। এদিন সেই কথাটো মোৰ স্বামীয়ে গম পালে আৰু আমাক দুয়োজনকে ধৰি ল'লে। চাকৰজনটো তাৰ পৰা পলাল, কিন্তু মই পলাব নোৱাৰিলোঁ আৰু মোৰ স্বামীয়ে মোক বহুত বেয়াকৈ মাৰি পেলালে, কিন্তু মই মৰাৰ পাছত মোৰ আত্মায়ে মুক্তি নাপালে, সেইবাবে মই চোৰেল হৈ গ'লোঁ। তাৰ পাছত মই মোৰ শহুৰকো মাৰি পেলালোঁ আৰু এতিয়া এই গাঁওখনৰ মানুহবোৰক অশান্তি কৰি আছোঁ।
এদিন যেতিয়া এই কথাটো ত্ৰান্তিক এজনে গম পালে তেতিয়া তেওঁ এই খাৰুপাতত মোক বন্দী কৰি সেই ঘৰটোলৈ দলিয়াই দিলে। সেই খাৰুপাত তাত থকালৈকে মই তাৰ পৰা ওলাই আহিব পৰা নাছিলোঁ, কিন্তু মনুৱে যেতিয়া সেই খাৰুপাত সেইদিনা পিন্ধি ল'লে তেতিয়াই মই তাৰ পৰা ওলাই আহিব পাৰিলোঁ। তেতিয়াই ত্ৰান্তিকজনে জোৰ জোৰকৈ মন্ত্ৰ মাতিলে আৰু মনুৰ হাতৰ পৰা খাৰুপাত নাইকিয়া হৈ গ'ল আৰু তেতিয়াই চোৰেলজনী জ্বলি ভস্ম হৈ গ'ল।